27টা কেকৰ এটা বাল্ক অৰ্ডাৰ আৰু মই সেয়া কেনেকৈ প্ৰিপেয়াৰ কৰিলোঁ চাওঁ বলক। একচুৱেলি এই অৰ্ডাৰটো আছিল 18 নৱেম্বৰৰ আমাৰ সকলোৰে প্ৰিয় শিল্পীজনৰ জন্মদিন উপলক্ষে চেপনবাসী ৰাইজ আৰু জুবিন ফেন্স ক্লাব চেপনৰ উদ্যোগত তিনিদিনীয়া এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আৰু এই অনুষ্ঠানৰ আৰম্ভণিৰ দিনটো অৰ্থাৎ 18 নৱেম্বৰৰ দিনা 53টা কেক কাটিঙৰ এটা অনুষ্ঠানো তেওঁলোকে ৰাখিছিল আৰু এই 53টা কেকৰ 27টা কেক তেওঁলোকে মোৰ ওচৰত অৰ্ডাৰ কৰিছিল। চ' পোনপ্ৰথমে ভিডিঅ'টোৰ আৰম্ভণিতে এই অনুষ্ঠানটোৰ আয়োজক সমিতিলৈ মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ থাকিল মোক এই অপৰচুনিটিটো দিয়াৰ বাবে। এতিয়া চাওঁ বলক আমাৰ বিহাইণ্ড দ্য চিনছখিনি। প্ৰথমে ভাবিছিলোঁ যে মই 17 তাৰিখৰ দিনৰ পৰাই কেক বনোৱা কামটো ষ্টাৰ্ট কৰিম, বাট 17 তাৰিখৰ অৰ্ডাৰখিনিও থকা বাবে দিনৰ পৰা মই কামটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আৰু যিহেতু 27টা কেক বেক কৰিবও আছিলে, চ' প্ৰথম 10টামান বেক কৰি বাকীখিনি কামটো মই বাঘেই দি দিলোঁ। আৰু তাৰ পাছত ৰাতি 9:30 বজাৰ পৰা ষ্টাৰ্ট হ'ল মোৰ এই কেকখিনিৰ আইচিং কৰা কাম। আৰু এই ৰাতি 9:30 বজাতো কেতিয়ানো ৰাতিপুৱা 9:30 বাজিলেগে মই নিজে গম নাপালোঁ। আৰু ৰাতিপুৱা গোটেই কেকখিনি কমপ্লিট কৰি যেতিয়া চাইছোঁ, একচুৱেলি অলপ সময়ৰ কাৰণে মই নিজেই স্পীচলেছ হৈ গৈছিলোঁ। কেকৰ ডিজাইনখিনি প্ৰায় মই চিমিলাৰ বাট হ'লেও অলপ অলপ বেলেগ কৰিবলৈ চাইছোঁ। তেওঁলোকে কেকৰ প্ৰতিটো কেকতে কালাৰ বেলেগ বেলেগ ইউজ কৰিব কৈছিল, চ' বেলেগ বেলেগ কালাৰ ইউজ কৰি ডিজাইনবোৰ অলপ অলপ চিমিলাৰ অলপ অলপ ডিফাৰেণ্ট কৰি ওপৰৰ ডিজাইনবোৰ প্ৰায় মই খালী ৰাখিবলৈ চাইছোঁ, কাৰণ তেওঁলোকে ZG লগোটো ইউজ কৰিব কৈছিল। চ' লগোটো যাতে হাইলাইট হয়, ওপৰৰ ডিজাইনটো প্ৰায় মই খালীয়ে ৰাখিছিলোঁ। আৰু ৰাতিপুৱা শুই উঠি এইফালে মা আৰু ভণ্টিয়ে মোক হেল্প কৰাত লাগি গ'ল। এগৰাকী বক্স ফল্ড কৰিছে, এগৰাকীয়ে কেকখিনি পেক কৰিছে। চ' সেইটো টাইমতে মই এইফালে ওলাই ল'লোঁ, কাৰণ কেকখিনি চেপন ভালে ভালে নিয়াৰ দায়িত্বও মোৰে আছিল। আৰু তাৰ পাছতে পালোঁগৈ আমি চেপন কলেজ বা চেপন বিহুতলী বুলি ক'লে হয়তো সকলোৱে চিনি পাব, কিন্তু তাত মই বেছি সময় থাকিব নোৱাৰিলোঁ, কাৰণ ঘৰত মোৰ এইফালে আৰু কেইটামান কেকৰ অৰ্ডাৰ আছিল। চ' আহি এইকেইটা কমপ্লিট কৰিলোঁ এণ্ড ডেটছ অল ফৰ টুডে। বাকী আজিলৈ বাই।